তো মৰমৰ বন্ধু বান্ধৱীসকল তোমালোকে চাই আছা টুটি টিটছ 24 আৰু মই হৈছোঁ ৰিণ্টু বৰা। আজি তোমালোকক ক্লাছ 10ৰ বিদ্যুৎ নামৰ পাঠটি আমি সকলো প্ৰশ্ন উত্তৰ আমি ইয়াত আলোচনা কৰিম। যে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই দিয়া বুলি আশা কৰিলোঁ। আৰু যদি তোমালোকে আমাৰ চেনেল নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিবা, যাতে এনেধৰণৰ এডুকেশ্যনৰ লগত জড়িত সকলো ভিডিঅ' ন'টিফিকেশ্যন পোনপ্ৰথমে তোমালোকে পাই থাকিবলৈ। আৰু ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগে তেনেকৈ ভিডিঅ'টো লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা ভাল কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিবা। তো অকণো পলম নকৰাকৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা? উত্তৰটো হৈছে বৈদ্যুতিক প্ৰবাহৰ এক নিৰবিচ্ছিন্ন আৰু বন্ধ পথকে বৈদ্যুতিক বৰ্তনী বোলে। 2 নম্বৰ দিয়া আছে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। এডাল পৰিবাহী কোনো এক প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে প্ৰস্থচ্ছেদৰ মাজেৰে যোৱা প্ৰবাহক 1 এম্পিয়াৰ বোলে। এম্পিয়াৰৰ প্ৰবাহ দুইটা একে এম্পিয়াৰৰ প্ৰবাহ। 3 নম্বৰটো দিয়া আছে 1 কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। এই উত্তৰটো হ'ব, আমি জানো যে এটা ইলেক্ট্ৰনৰ আধান থাকে 1.6 × 10⁻⁻19 কুলম, অৰ্থাৎ 1.6 × 10⁻⁻19 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ব এটা। ধৰা 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? তো সেইটো সংখ্যাটো উলিয়াবলৈ আমি ইয়াত অংক কৰিব লাগিব, যিটো অংক এনেধৰণৰ 1/1.6 × 10⁻⁻19 কুলম। সেই এইটো দিয়া আছে ভগ্নাংশটো, সেইটো আমি ভাঙিব লাগিব। ইকুৱেল 1/1.6 × 1/10⁻⁻19। 1 দুইটাকে ভাগ কৰি দিলোঁ, এতিয়া কৰিবলৈ সৰল হ'ব। 10⁻16 × 10⁻⁻19। 10টো কেলৈ হ'ল যে প্ৰথমতে 1.6 আছিলে, সেইটো 16 হৈ গ'ল। যে পইণ্টটো যেতিয়া আমি উঠাই দিলোঁ, তাৰ যিটো ওপৰত সংখ্যাটো থাকে তালৈ 0 এটা যায়, সেইটো তোমালোকে জানা। তো সেইকেইটা সৰল কৰি আমি পালোঁ উত্তৰটো 0.625 × 10⁻19। তো এইটোক যদি আমি আকৌ সৰল কৰোঁ, মানে এইটো ইয়াতকৈও সৰল কৰিব পাৰি। তো সেই সৰলটো মানে আমি কেলকুলেটৰ মাৰি পেলাই কৰি ইয়াত পাইছোঁ 6.25 × 1018টা, মানে 1018টা। 4 নম্বৰ প্ৰশ্ন দি আছে, পৰিবাহী বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। উত্তৰটো হ'ব বৈদ্যুতিক কোব বা বেটাৰী। 5 নম্বৰ দি আছে, দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট বুলি ক'লে কি বুজা? উত্তৰটো হ'ব, এডাল পৰিবাহী দুটা বিন্দুৰ মাজৰ 1 কুলম্ব আধান সৰবৰাহ কৰিবলৈ 1 জুল কাৰ্য কৰিবলগীয়া হ'লে বিন্দু দুটাৰ মাজৰ বিভৱভেদ হ'ব 1 ভল্ট। 6 ভল্টৰ এটা বেটাৰীৰ মাজেৰে প্ৰবাহ হওঁতে প্ৰতি কুলম্ব আধানত কিমান শক্তি দিয়া হয়? উত্তৰটো হ'ব, দিয়া আছে যে ভল্ট আমাক দিয়া আছে 6 ভল্ট আৰু কুলম্ব দিয়া আছে 1 কুলম্ব, আৰু আমাক ৱাটটো নাই দিয়া, মানে আমাৰ শক্তিটো উলিয়াব লাগে। তো তোমালোকে পাঠৰ মাজত তোমালোকে এটা সূত্ৰ পাই আছা, V = W/Q। তো সেই সূত্ৰত আমি ইয়াত কৰিব লাগিব। তো W ইমান নাই দিয়া, সেইকাৰণে আমি W-টো V চাইডে লৈ ল'লোঁ, V-টো W চাইডে লৈ গ'লোঁ। তো সেইটো কৰি দিয়াত পূৰণ হ'ব। সেইটো তোমালোকে জানাই, W-টো এইফালে ল'লে V-টো সিফালে ল'লে V-টো Q লগত পূৰণ হৈ যাব। তো তাৰপিছতো হ'ব W = 6 × 1, ভল্ট দিয়া আছে 6 ভল্ট আৰু কুলম দিয়া আছে 1 কুলম। তো গোটেইকেইটা মিলাই 6 জুল হ'ল। যিহেতু প্ৰতি কুলম্ব আধানত কৰিবলগীয়া কাৰ্য 6 জুল, সেয়েহে প্ৰতি কুলম্ব আধানত দিয়া শক্তিৰ পৰিমাণ হ'ব 6 জুল। 7 নম্বৰ প্ৰশ্ন দি আছে, পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? এনচাৰ হ'ব, প্ৰথমটো দি আছে পৰিবাহীৰ দৈৰ্ঘ্য, 2 নম্বৰ দি আছে প্ৰস্থচ্ছেদৰ কালি, 3 নম্বৰ দি আছে পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। 8 নম্বৰ দিয়া আছে, একেটা উৎসৰ পৰা সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোন ডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয়? এনচাৰ আছে, শকত তাঁৰডালৰ মাজেৰে বেছি বিদ্যুৎ চালিত হ'ব আৰু শকত তাঁৰডালৰ ৰোধ ক্ষীণ তাঁৰডালতকৈ কম। ৰোধটো কম হ'ব শকত তাঁৰডালৰ ক্ষীণ তাঁৰডালতকৈ। আৰু সূত্ৰৰ পৰা R = P × L/A।
এ তাঁৰৰ প্ৰস্থ ছেদ গতিকে এৰ মান যিমানে বেছি হয় আৰৰ মান সিমানে কম হয় গতিকে প্ৰবাহৰ মান বেছি হ'ব ইয়াত আমাৰ কিছুমান মিষ্টেক হৈছে তোমালোকে সেই মিষ্টেকখিনি শুধৰাই লোৱা বুলি মই আশা কৰিলোঁ তো 9 নম্বৰ প্ৰশ্নটো ইয়াত দি আছে পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰি কুণ্ডলী বিশুদ্ধ ধাতুৰ বিপৰীতে সংকৰ ধাতু গঢ়া হয় কিয় ইয়াত এনচাৰটো হ'ব 1 নম্বৰ দি আছে বিশুদ্ধ ধাতুৰ বিপৰীতে সংকৰ ধাতুৰ ৰোধকতা বেছি 2 নম্বৰ দি আছে উচ্চ উষ্ণতাত সংকৰ ধাতুসমূহ জাৰিত নহয় বা জ্বলি নুঠে 10 নম্বৰ একটো দিয়া আছে লুৰ আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী উত্তৰটো হ'ব লুৰ অধিক শক্তিশালী সেইটো তোমালোকে জানাই তাৰ পিছৰ 2 নম্বৰ প্ৰশ্ন দি আছে কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী এনচাৰটো হ'ব ৰূপ আটাইতকৈ ভাল পৰিবাহী মানে বিদ্যুতৰ ভাল পৰিবাহী হৈছে ৰূপ 12 নম্বৰ প্ৰশ্ন দি আছে প্ৰতিটোৰে 2 ভল্টকৈ 3টা কোষ এটা থকা বেটাৰী এটা 5 ওমৰ ৰোধক আনটো 8 ওমৰ ৰোধক আৰু দুইটো পিছৰটো 12 ওমৰ ৰোধকৰ এটা প্লাগ 26 শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনী নক্সা অংকন কৰা তো বৰ্তনী নক্সাটো তলত দি আছে ভাল ধৰণে বুজি ল'বা বুলি আশা কৰিলোঁ আৰু তোমালোকে যদি বৰ্তমানৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবা কাষত থকা বেল আইকনটো অল কৰি দিবা যাতে এনে ধৰণৰ এডুকেশ্যনৰ লগত জড়িত বহুতো ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে পাই থাকা এই চিত্ৰটো হৈছে তোমালোকৰ যিটো 12 নম্বৰ কুৱেশ্যনত আঁকিবলৈ দিয়া ছবিটো সেইটো আমি তোমালোকক ইয়াত ধুনীয়াকৈ চিত্ৰ সহকাৰে শ্ৰেণীবদ্ধভাৱে কেনেধৰণে সংযোগ কৰিব লাগে তাক আমি দেখুৱাই দিছোঁ তোমালোকক আমি ইয়াত বুজাই দিছোঁ তাত তোমালোকৰ 5 ওমৰ এটা ৰোধক 8 ওমৰ এটা ৰোধক আৰু 12 ওমৰ এটা ৰোধকৰ কথা কৈছিলে আৰু তোমালোকৰ তাত কৈছিলে যে 3 ভল্ট 2 ভল্টকৈ 3টা বেটাৰী আছিলে তো আমাৰ ইয়াত 2 ভল্টকৈ 3টা বেটাৰী আমি সংযোগ কৰিছোঁ এফালে প্লাছ এফালে মাইনাছ আমি দিছোঁ আৰু এফালে দি কাৰেণ্ট গৈ ওমৰ ওপৰেদি আহি তোমালোকৰ ইয়াত সোমাইছে আই হোপ তোমালোকে এইটো বুজি পালা নেক্সট ভিডিঅ' লগ পোৱা আশাৰে জয় অসম